আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই চাহ শ্ৰমিকসকলৰ বাবে সুখবৰ বৃদ্ধি হ'ব চাহ শ্ৰমিকৰ মজুৰি আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতিদিনত হ'ব লাগে চাহ নিগমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 250 টকা মজুৰি পাব চাহ শ্ৰমিকে কিন্তু এটিচিএল অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছিলোঁ 1 অক্টোবৰৰ পৰা আমি যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো 1 অক্টোবৰৰ পৰা 250 টকা মজুৰি পাব চাহ নিগমৰ শ্ৰমিকে কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতিদিনত হ'ব লাগে কিন্তু এটিচিএল অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছিলোঁ 1 অক্টোবৰৰ পৰা আমি 1 অক্টোবৰৰ পৰা আমি যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতিদিনত হ'ব লাগে কিন্তু এটিচিএল অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছিলোঁ 1 অক্টোবৰৰ পৰা আমি 1 অক্টোবৰৰ পৰা আমি যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতিদিনত হ'ব লাগে কিন্তু এটিচিএল অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছিলোঁ 1 অক্টোবৰৰ পৰা আমি 1 অক্টোবৰৰ পৰা আমি যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো নিউজ ডেস্ক ৰিপোৰ্ট এ নিউজ 24/7